এয়াই বোলে জখনি যোৱা পিতাই বোলে ধদুৱা গাঁৱত আকৌ সকলোৱে কয় মুখ ধুদৰে পচলা তাকে দেখি কচোন মৰমী তই নুমাতিবি কি বুলি কলি জানে শুনা মোৱানে চেনি গুটি কলি জানে শুনা মোৱানে চেনি গুটি অসমবাসী ৰাইজলৈ মই মাধুৰ্যই নৱবৰ্ষৰ আগতীয়াকৈ আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি আছে আৰু বেছি সময় নাই, 12 বাজিব লাগিলে আপোনালোকৰ 2024 সোমাবই। গতিকে আজি এই ক্ষণতে আমি ইয়াতেই আমাৰ তৰফৰ পৰা ধুদৰ পচলা নামৰ এটি গীত আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু গীতটি আকাশ অভিমানে লিখিছে আৰু গীতটি খুব সুন্দৰকৈ সংগীত কৰিছে আমাৰ ৱাছিম আয়ন। আৰু গীতটি বাণীবদ্ধ কৰিছিলোঁ আমি ৰাজ উত্তম বৰা RK ডিজিটেলত। গীতটো খুব সুন্দৰ, আমি মানে যিটো পাইছোঁ আমি খুব সুন্দৰ পাইছোঁ আৰু ভাল লাগিছে। আৰু আপোনালোকেও গীতটি খুব ভাল পাব বুলি ভাবিছোঁ, আশা কৰিছোঁ। গীতটো আমি যিমান পাৰোঁ কিমান আমি ফিল দিবলৈ বিচাৰিছোঁ যাতে আপোনালোকেও যাতে ভাল পায়। গতিকে আজি গীতটো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু যদি গীতটো আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গীতটো ধুদৰ পচলা আচলতে মানে এটা ল'ৰা ধৰি লওক গাঁৱৰ অৱস্থাত কেনেকুৱা হয় তেনেকুৱা ফিল কৰি গৈছে। আকাশ অভিমানে বৰ ধুনীয়াকৈ লিখিছে। এয়াই বোলে জখনি যোৱা পিতাই বোলে ধদুৱা গাঁৱত আকৌ সকলোৱে কয় মুখ ধুদৰে পচলা তাকে দেখি কচোন মৰমী তই নুমাতিবি কি বুলি কলি জানে শুনা মোৱানে চেনি গুটি কলি জানে শুনা মোৱানে চেনি গুটি। ধন্যবাদ। মাধুৰ্য বুঢ়াগোহাঁইৰ এইবাৰ এই বছৰৰ দ্বিতীয়টা নিবেদন। আগতে ওলাই গৈছিলে বিহু মাৰি থাকিবৰ মন, তাৰপিছত ধুদৰ পচলাটো ইমান সুন্দৰ গান হৈছে। ৱাছিম আয়নৰ সংগীত পৰিচালনাত বৰ সুন্দৰভাৱে কৈছে, কথা সুৰ বৰ ধুনীয়া আছে। বোধ কৰোঁ এই বছৰৰ এজন শ্ৰেষ্ঠ গীত হ'ব বুলি মই আশা ৰাখিছোঁ। এয়াই বোলে জখনি যোৱা পিতাই বোলে ধদুৱা গাঁৱত আকৌ সকলোৱে কয় মুখ ধুদৰে পচলা তাকে দেখি কচোন মৰমী তই নুমাতিবি কি বুলি কলি জানে শুনা মোৱানে চেনি গুটি কলি জানে শুনা মোৱানে চেনি গুটি। অসমবাসী ৰাইজলৈ মই মাধুৰ্যই নৱবৰ্ষৰ আগতীয়াকৈ আজি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি আছে আৰু বেছি সময় নাই, 12 বাজিব লাগিলে আপোনালোকৰ 2024 সোমাবই। গতিকে আজি এই ক্ষণতে আমি ইয়াতেই আমাৰ তৰফৰ পৰা ধুদৰ পচলা নামৰ এটি গীত আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু গীতটি আকাশ অভিমানে লিখিছে আৰু গীতটি খুব সুন্দৰকৈ সংগীত কৰিছে আমাৰ ৱাছিম আয়ন। আৰু গীতটি বাণীবদ্ধ কৰিছিলোঁ আমি ৰাজ উত্তম বৰা RK ডিজিটেলত। গীতটো খুব সুন্দৰ, আমি মানে যিটো পাইছোঁ আমি খুব সুন্দৰ পাইছোঁ আৰু ভাল লাগিছে। আৰু আপোনালোকেও গীতটি খুব ভাল পাব বুলি ভাবিছোঁ, আশা কৰিছোঁ। গীতটো আমি যিমান পাৰোঁ কিমান আমি ফিল দিবলৈ বিচাৰিছোঁ যাতে আপোনালোকেও যাতে ভাল পায়। গতিকে আজি গীতটো আপোনালোকলৈ আগবঢ়াইছোঁ আৰু যদি গীতটো আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গীতটো ধুদৰ পচলা আচলতে মানে এটা ল'ৰা ধৰি লওক গাঁৱৰ অৱস্থাত কেনেকুৱা হয় তেনেকুৱা ফিল কৰি গৈছে। আকাশ অভিমানে বৰ ধুনীয়াকৈ লিখিছে। এয়াই বোলে জখনি যোৱা পিতাই বোলে ধদুৱা গাঁৱত আকৌ সকলোৱে কয় মুখ ধুদৰে পচলা তাকে দেখি কচোন মৰমী তই নুমাতিবি কি বুলি কলি জানে শুনা মোৱানে চেনি গুটি কলি জানে শুনা মোৱানে চেনি গুটি। ধন্যবাদ। মাধুৰ্য বুঢ়াগোহাঁইৰ এইবাৰ এই বছৰৰ দ্বিতীয়টা নিবেদন। আগতে ওলাই গৈছিলে বিহু মাৰি থাকিবৰ মন, তাৰপিছত ধুদৰ পচলাটো ইমান সুন্দৰ গান হৈছে। ৱাছিম আয়নৰ সংগীত পৰিচালনাত বৰ সুন্দৰভাৱে কৈছে, কথা সুৰ বৰ ধুনীয়া আছে। বোধ কৰোঁ এই বছৰৰ এজন শ্ৰেষ্ঠ গীত হ'ব বুলি মই আশা ৰাখিছোঁ।